আমি আমাৰ গাঁৱত আহিছোঁ তো গাঁৱত চাক যে আমাৰ ধানৰ আবাদ কৰিছে ইহঁতে চাক কিমান ধুনীয়া পৰিৱেশ দেখা গৈ আছে তো আমি দেখাই আছোঁ আপোনালোকক এটো আছে আমাৰ ইয়াতে আছে কাষতে আছে এখন ঝোৰাটো চাই দিব পাৰে আপোনালোকে সৰু থাকোঁতে কি কাম কৰি আছিলোঁ তো আজি দেখাম আপোনালোকক তো বলক আমি দেখাই দিওঁ যে কেনেকুৱা ল'ৰা ছোৱালীবিলাকে তো আমিও কিন্তু এটা টাইমত এনেকুৱা কাম কৰি আছিলোঁ যেটো কাম কৰি আছে তো এটো চাক আপোনালোকে আমি যে কপি কৰোঁ বা পাণ্ডা কপি কৰোঁ কেনেকুৱা ধৰণৰ মানে গুটিটো পেলাব লাগে গুটিটো কেনেকুৱা পেলাব লাগে আপোনাক দেখাই আছোঁ আগত এটো চাই দিয়ক যে 1 ইঞ্চি মান মানে আকপিস হয় কিন্তু মাটিটো ধুনিয়াকে আপোনালোকে ফিনিশিং কৰিব লাগে তেতিয়াহে মাটিত আপোনালোকে এনেকুৱা চাষটো কৰিব পাৰে বান্ধা কপি আৰু ফুলকবিৰ আৰু এটো মানে কেইদিন পিছত উঠাব পাৰে কেইদিন পিছত অলপ ডাঙৰ হ'ব হেতু আমি অলপ এটো দাদাৰ পৰা শুনি লও তো ভাই কি আর গুড়ি কাটতাছ এটা ফুলকবির গুড়ি কাটতাছ তো এরকম করে মানে সারা পাটাইতাছ না এটা কতদিন পরে হবে মানে 20-22 দিন পরে উঠায় অন্য ক্ষেতে লাগাবা সেটাই না তো এইটো ভিডিও আছিল আমাৰ গাঁৱৰ সামপুৰ বুলি কয় তাতে আমি গৈছিলো ভিডিওটো বনাবলৈ